হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি হয়তো গমেই পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আৰু যিসকল এইটো কুকুৰাৰ লগত লাগি আছে, এইটো যাব মোৰ লগত, এইটো এই ধুন এইফালে হাই কৈ দে। নাহে এইবিলাক কেমেৰাত, বৰ একদম খাতিৰ কৰি থাকিব লাগে বুলি কয় যে, এইটোকে কয়। তো কৈ দিছোঁ মই আজি মানে ভাবিছোঁ আমি ৰাতি ভাত নাখাওঁ, ভাতৰ সলনি লুচি আৰু ঘুগুনি খাম। সেইকাৰণে এতিয়া দোকানলৈ যাবলৈ লৈছোঁ আটা আনিবলৈ, তাৰপিছত আকৌ ৰিফাইন আনিম, মটৰ আনিম, কিবাকিবি আনিম আৰু তেনেকৈ যেনিবা। আৰু এইখিনিতে কথা এটা কৈ দিওঁ, মোৰ মানে একো ভিডিঅ' বনোৱা আইডিয়া নাই, তেনেকৈ মই যেনেকৈ পাৰিছোঁ মানে তেনেকৈ ভিডিঅ' আপলোড কৰি দিওঁ। সেইটো দিছোঁ টাইগাৰ, এইটো যেনেকৈ পাৰিছোঁ মানে একদম চিম্পুলকৈ ভিডিঅ'বিলাক আপলোড কৰিবলৈ চেষ্টা কৰোঁ। তো আশা কৰিছোঁ আপোনালোকে আগলৈও ভিডিঅ'বিলাকত মৰম দিব। এতিয়ালৈকে বাৰু বহুতখিনিয়ে মৰম দিছে, তথাপিও আগলৈও মৰম দি যাব, ছাপোৰ্ট কৰি যাব। তো এতিয়া আমি দোকান যাওঁ, তো ভিডিঅ'টো চাই যাওঁ শেষলৈ। ডাঙৰি অনা মানুহ ইয়াত যে, ডাঙৰি আনিবলৈ ক'ত বিয়া মাৰি কেনি গ'ল এটা এইটো ইমান কনজেছ মানুহ দেখা নাই গাইছ। মই কৈছোঁ নহয় লুচি খাম বুলি কৈছিলোঁ নহয়, শুকান ৰুটি খাবি কৈছে। 4টা বাজিবলৈ পইচা নিদিয়ে, একদম ইমান কনজুচি কৰি থাকে। দোকানলৈ আহিলে এনেকুৱাই কৰি থাকে সদায় কনজুচি। একদম পূৰা ধান কাটি হৈ গ'ল। আপোনালোকৰ ফালে হ'লনে কমেণ্ট এটা কৰি জনাই দিব। 5টা গোটেইকেইটা মিলাই পেলাই 5টা দি দিয়া, সৰু পেকেটকেইটা। ৰেড চিলিটো দি দিয়া। পুৰা ধূলি হৈ আছে এইফালে মৰণাখন। মোবাইলটো মোবাইল পেলাবলৈ এইটো একদম ইমান স্পীডত গাড়ী চলাই গুচাই আনিছোঁ মই পৰিম বুলি। বেলিটো কি ধুনীয়াকৈ ওলাই আছে, বেলি যাবই হ'ল, ওলাই আছে বুলি কৈছোঁ চাম। বৰ্তাহঁতৰ ঘৰ ইডোখৰতে আছে আমাৰ। এইখিনি আমাৰ গোটেইখিনি মানে ইয়াত যিমানখিনি মানুহ আছে এইডোখৰ গোটেই বংশ মানুহখিনিয়ে আছে আমাৰ। এইকেইটা বৰ্তাহঁতৰ ঘৰ এইটো, আৰু এইফালে আছে 2 নম্বৰজন বৰ্তাৰ ঘৰ, হয়নে? 2 নম্বৰজন হাই ঘুগুনি খোৱা মানুহ মটৰে পাহাই থাকিলোঁ। ইয়াক আকৌ উভতাই পঠিয়াই দিছোঁ মটৰ আনিবলৈ। সেয়া আনিছে মটৰ, কিমান আনিছে সিহে জানে আৰু, মোক সুধিয়ে থকা নাই এইবিলাক। এইখিনিতে মই তিয়াই লওঁ ধুনীয়াছেনে, এই বস্তুখিনি মিলাই দিওঁ, তাৰপিছত সি মঠি দিব। কিমান দিম বাৰু, এইখিনি মই মিলাই দিছোঁ, সি মঠিব। মই মঠিব নোৱাৰোঁ মানে, মঠিলে আৰু খাব আৰু এখন গোটেই লিকটীয়া হ'ব। সেইকাৰণে অকণমান মিলাই দিছোঁ বস্তুবিলাক, সি মঠি দিব এতিয়া। মই এইফালে পানী গৰম কৰি থৈছিলোঁ, মানে পানী গৰম কৰিছোঁ আৰু মটৰখিনি বইল কৰিবলৈ। এইটো কৰ, এইটোৱে কেমেৰা কৰি আছিলে। এইখিনি এতিয়া মই ধুনীয়াছে মিলাই দিলোঁ, সেইফালে পানী পাতি থৈছোঁ। এতিয়া মই মটৰখিনি দি লওঁগৈ। পানী উতলি গ'ল, এতিয়া ইয়াত মটৰ সোপা দি দিম। পৰিয়ে গৈছে, এইখিনি ঢাকোন মাৰি দিম ধুনীয়াকৈ। এতিয়া এয়া জুইত সিজি থাকক আৰু
আলহী আছে সেইকাৰণে অকণমান কিবা কিবি মাত শুনি থাকিব পাৰে আৰু ইগন'ৰ কৰিব সেইবিলাক বাকী মই বনাই লওঁ চাই যাওঁ মোবাইলটো মানে জুই চলাই নিবলৈ অকণমান দিগদাৰ হৈছে যে সেইকাৰণে ধোঁৱা আছে সেইকাৰণে বনাই লওঁ আৰু নাইকিয়া সেইকাৰণে কাঁহী দি লৈছে বোলে বেলিবলৈ বেলনা নহয় বেলন বেলনা কিবা এটাতো কয় ন এইফালে দি লৈছে কাঁহী বহিবলৈ লৈ আছে এখন কাঁহী লৈ লৈছে তাৰপিছত এইটো আনচোন ল'ৰা এইকেইটা হৈছে বনাব মানে সি বেলিব মই বেলিলেও বেকা বেকি হয় যে মই সেইকাৰণে নেবেলোৱে তাৰপিছত ইয়াত বেলিব এইকেইটা বেলি হ'লে মই বাৰু বনাই দিম নাই এইফালে তই মোৰ ভ্লগটো কিয় বেয়া কৰি দিয় মানে এইবিলাক কেমেৰাত নোলাই ভিডিঅ' কৰিবলৈ নিদিয়ে এইকেইটা বনাই লওক এইফালে আমাৰ ঘুগুনি কি হৈছে জানো মই গমেই পোৱা নাই কালাৰ চক ঘুগুনি ইয়ে ধুৱাইছে আলু দিছিলোঁ দেই মই ঘুগুনি পানীটো অকণ শুকাওক ঠাণ্ডা হ'লে আৰু অকণ শুকাব বা ডাঠ হৈ যাব আমাৰ খাবলৈ হৈ গ'ল এইফালে টেঙা মৰা গুটি পাতত দিছিলোঁ আৰু নিমখ লৈছোঁ লুচি এয়া তাৰপিছত এয়া হৈছে ঘুগুনি আৰু এইটো খোৱাগৈ নাই তো আমি এতিয়া খাই লওঁ কিবা কৰি আছে মই খাই লওঁ ভোক লাগিছে মানে দিনৰ পৰা গৈ গৈ এতিয়া বহুত দেৰি হ'লগৈ তো খাই লৈছোঁ আৰু আমি ফাইনেলি এতিয়া আমি খাই কৰি আজৰি হ'লোঁ কিন্তু মানে টাইগাৰে এতিয়া লুচি নাখায় আৰু টাইগাৰ কোন চাগে আপোনালোকে ভাবিছেই টাইগাৰ হৈছে অথনি যে প্ৰথমতেই দেখিছিলে যে ডগীটো তাৰ নামেই টাইগাৰ তো সি এতিয়া ৰুটি নাখায় তাৰ কাৰণে আকৌ এতিয়া ভাত পাতি আছে কিনি গ'লগৈ ভাত পাতি আছে আমাৰ মানে এতিয়া কেৰেলাত থাকি গুটি বেছি দীঘল হোৱা যেন হৈ গৈছেগৈ এতিয়া ভিডিঅ' বনাই থাকিলে বেছি দীঘলীয়া হ'বগৈ ৰাতিও হ'ল দিনৰ পৰা গৈ গৈ আমি এতিয়া মানে এতিয়াহে শেষ হৈছেগৈ আৰু ব্লগটো একদম আবেলিয়ে ষ্টাৰ্ট কৰিছিলোঁ মই তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যিসকল চেনেলটোত নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'বলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বাই